দিল্লীৰ বিজয়ে সমগ্ৰ ভাৰতৰ লগতে সন্তলিত আনন্দ উল্লাসৰ ঢৌ। যোৱাকালি ভোট গণনাৰ অন্তত দিল্লীত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰি জয়ী হোৱাৰ পিছতে সমগ্ৰ ভাৰতৰ লগতে সন্তলিত বিজেপিৰ কৰ্মীসকল আনন্দ উল্লাসত আত্মহৰা। বিজয় উল্লাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে চমৰীয়া সন্তলী মণ্ডল বিজেপিৰ সভাপতি আমিন মইদুল ইছলাম, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মান্নাফ চৌধুৰী, চমৰীয়া সন্তলী যুৱ মৰ্চাৰ সভাপতি মনিৰুল ইছলাম, দক্ষিণ কামৰূপ জিলা সংখ্যালঘু মৰ্চাৰ উপ সভাপতি সোনাৰ উদ্দিন, দক্ষিণ কামৰূপ জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক জাহিদুল ইছলাম, লগতে ভালে সংখ্যক বিজেপি কৰ্মী উপস্থিত থাকে। আজি আমাৰ বিজয় উৎসৱ পালন কৰিছোঁ দক্ষিণ কামৰূপ জিলাৰ চমৰীয়া সন্তলী মণ্ডলৰ উদ্যোগত। কাৰণ আমাৰ দিল্লীত ইতিমধ্যে বিধায়িনী আমাৰ যিটো নিৰ্বাচন আছিল, আম আদমি চৰকাৰ উচ্ছেদ কৰি আমাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। সেই উদ্দেশ্যে আমি আজি চমৰীয়া সন্তলী মণ্ডল বিজেপিৰ তৰফৰ পৰা বিজয় উৎসৱ পালন কৰিছোঁ। প্ৰথমে সাংবাদিক বন্ধুসকললৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ বিজেপিৰ যিসকল কৰ্মকৰ্তা আছে তেখেতসকলক মোৰ অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি বিজয় উৎসৱ এইকাৰণে পালন কৰিলোঁ যে আজি কংগ্ৰেছৰ শাসনত যিখিনি দিল্লীৰ মানুহে অতিষ্ঠ হৈ আজি ভাৰতবৰ্ষৰ প্ৰত্যেকটো ৰাজ্যত নিৰ্বাচন হৈ আছে, প্ৰত্যেকটো নিৰ্বাচনতে আমাৰ বিজেপি দলক জনসাধাৰণে বিপুল সমৰ্থন জনাই আহিছে। আৰু দিল্লীবাসী আপোনালোকে জানে বা পৃথিৱীৰ বিভিন্ন দেশত মানুহে জানে যে ভাৰতবৰ্ষৰ কেন্দ্ৰবিন্দু হ'ল দিল্লী ইমান দিন আপৰ শাসন ব্যৱস্থাত জনসাধাৰণ অতিষ্ঠ হৈ আৰু মাননীয় নৰেন্দ্ৰ মোদীৰ কামৰ প্ৰতি লক্ষ্য ৰাখি এইবুলি দিল্লীৰ জনসাধাৰণে যেনেকৈ বিপুল সমৰ্থন জনাইছে, ঠিক আমিও আমাৰ অসমৰ যিমানবিলাক সংখ্যালঘু অধ্যুষিত অঞ্চল আছে সেই সংখ্যালঘু অধ্যুষিত অঞ্চলত আমি জনসাধাৰণক যাতে আমাৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক দিশত আমাৰ বিজেপি চৰকাৰে কাম কৰিব বুলি মাননীয় নৰেন্দ্ৰ মোদী বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীও প্ৰতিশ্ৰুতিবদ্ধ আছে। আমি সন্তলী চমৰীয়া মণ্ডলৰ তৰফৰ পৰা দিল্লীৰ যিখন নিৰ্বাচন হ'ল তাৰ আমি আজি বিজয় উল্লাস পালন কৰিলোঁ। আমি মাইনৰিটি এলেকাত এইবাৰ পঞ্চায়তত আমাৰ বহুত কেইখন পঞ্চায়ত আমাৰ দলত আহিব আৰু 2026ত আমাৰ চমৰীয়া সমষ্টিত আমি বিজেপিৰ এজন MLA আমি বিজেপিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিৰ এজন কেণ্ডিডেট ইয়াতে দিম বুলি আমি আমাৰ হাইকমাণ্ডক আমি আহ্বান জনাম। আৰু আমি দিল্লীৰ ৰাইজক আমি ধন্যবাদ দিছোঁ। আৰু দিল্লীৰ আমাৰ অসমৰ ইণ্ডিয়াৰ ভিতৰত দিল্লীত এখন বিজেপি দলৰ চৰকাৰ হ'ল, তাৰে আমি নেতৃত্ব যাতে ভালকৈ দিয়ে তাৰ কাৰণে আমি উৎসাহ জনাইছোঁ। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।